যে গুৱাহাটী উচ্চ ন্যায়ালয় আমি উত্তৰ গুৱাহাটীৰ ৰংমহলত প্ৰতিষ্ঠা কৰাৰ বাবে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আজি ৰংমহলত প্ৰায় ৭৫ বিঘা মাটি প্ৰথম পৰ্যায়ত একুয়াৰ কৰাৰ কাৰণে কেবিনেটে অনুমোদন দিয়ে আৰু এই গোটেই কামখিনিৰ কাৰণে আমি মাটিৰ মালিকক প্ৰায় ৮০ কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব। অৰ্থাৎ যিখন জুডিচিয়েল টাউনশ্বিপ বনোৱাৰ কাম আছিলে আজি সি এটা গতি লাভ কৰে। আমি ল্যান্ড একুইজিশনৰ যিটো অনুমোদন সেই অনুমোদন আমি দিওঁ আৰু প্ৰায় ৭৫ বিঘা মাটি আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন উত্তৰ গুৱাহাটীত নিৰ্মাণৰ কাৰণে উত্তৰ গুৱাহাটী ৰংমহলত নিৰ্মাণ কৰাৰ কাৰণে আমি কেবিনেটে আজি সিদ্ধান্ত লয় আৰু ল্যান্ড একুইজিশনৰ কাৰণে আজি আমি পুঁজি আবণ্টন কৰোঁ।